Hello everyone, myself Vikram Hussain আৰু তোমালোকে চাই আছা হুছেইন গ্ৰুপ অফ ইনষ্টিটিউশ্যন। এইটো চেনেলত তোমালোকে ক্লাছ 9 আৰু 10ৰ মেথামেটিক্স, ছায়েন্স এণ্ড ইংলিছ সব ছাবজেক্টৰ চেপ্টাৰ কেইটা মই সলিউশ্যন কৰিম বাৰু। কিন্তু আজি যেহেতু ফাৰ্ষ্ট ভিডিঅ' এইটো তোমালোক মই ভাবিছোঁ যে এক্সাম আহি আছে ক্লাছ আৰু 9 আৰু 10ৰ, বিশেষকৈ HLG ল'ৰা কেণ্ডিডেট কেইটাৰ পৰীক্ষা আহি আছে। সো টেষ্ট পেপাৰ ওলাইছে, মই ভাবিছোঁ যে টেষ্ট পেপাৰখন সলভ কৰি দিওঁ প্ৰথমতে, মানে আৰম্ভণিটো টেষ্ট পেপাৰৰ পৰা কৰিম। মানে এতিয়া চোৱা, আজি আমি সলভ কৰিম ক্লাছ 10ৰ টেষ্ট পেপাৰ মেথামেটিক্সৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টটো সলভ কৰিম। ইয়াত আছে সলভ লিখা আছে, কিন্তু লং কুৱেশ্যনবিলাক সলভ কৰা আছে আৰু যিবিলাক MCQ কুৱেশ্যন আছে এইবিলাক সলভ কৰা নাই। চাবা তোমালোকে ইয়াত সলভ কৰা নাই, এইটো চোৱা। সো আমি আজি এইটো সলভ কৰিম। কুৱেশ্যন নম্বৰ 1ত আছে যে 2/3⁻1 হোল স্কুৱেৰৰ মান ওলাব লাগে। অপশ্যন দিয়া আছে 3-4টা। মই প্ৰথমতে কৰিছোঁ, এইকাৰণে ৰাইট চিন দিয়া আছে, এইটো অপশ্যন চিত। সো একো নাই, আমি কৰিম এতিয়া। কুৱেশ্যন নং 1 ইয়াত লিখি লওঁ। কুৱেশ্যন নং 1ত কি আছে? 2/3⁻1 আছে আৰু সেইটো হোল স্কুৱেৰ আছে, এইটোৰ মান ওলাব লাগে। এতিয়া চোৱা, 3ৰ পাৱাৰ কি আছে? -1। 3ৰ পাৱাৰ যদি -1 আছে, তো আমি এইটো এনেকৈ লিখিব পাৰিম। 3ৰ পাৱাৰ -1টো আমি এনেকৈ লিখিব পাৰিম। 3ৰ তলত একো নাই, মানে কি 1 এটা আছে। 1টো যদি ওপৰত যায়, 3টো ক'ত আহি যাব? তলত, মানে উল্টি গৈছে। আৰু -1টো কি হৈ যাব? +1। আৰু মানে 3ৰ পাৱাৰ 1 মানে 3। চ' এইটো কি পাইছোঁ? তলত, ওপৰত আছে 2/, তলত পাইছোঁ 1/3। এইটো হোল স্কুৱেৰ আগতে আছিল। এতিয়া চোৱা, 2ৰ তলত কি আছে? 1/3। এইটো হৰণ হৈ আছে। এতিয়া হৰণ হৈ থাকে, আমি এইটো কিহত নিব পাৰিম? পূৰণত। ওপৰত কি আছে? 2। এতিয়া হৰণৰ পৰা পূৰণত নিম, তেতিয়া তলত যিটো নাম্বাৰ থাকিব সেই নাম্বাৰটো ওপৰত গৈ মানে উল্টি যাব। আৰু এই 3 আছে তলত, 3টো ক'ত যাব? ওপৰত গুচি গৈছে, আৰু 1টো আহি গৈছে তলত। মানে 3ৰ তলত একো মানে কি 1 এটা আছে ইয়াত। চ' স্কুৱেৰ আগৰ পৰা আছিল, স্কুৱেৰ কৰিলোঁ। 2 3 গুণ কিমান? 6 স্কুৱেৰ। 6 6 কিমান হ'ব? 36। তো এইটো আনচাৰ ওলাইছে 36। অপশ্যন চি কাৰেক্ট। এতিয়া কুৱেশ্যন নম্বৰ 2 চোৱা। কুৱেশ্যন নম্বৰ 2 কৈছে যে n-1ৰ বৰ্গ আৰু nৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? n-1ৰ বৰ্গৰ, এইটো যেতিয়া বৰ্গ কৰিবা আৰু nৰ বৰ্গ যেতিয়া কৰিবা, তেতিয়া কেইটা স্বাভাৱিক সংখ্যা পাবা ইয়াত, সেইটো সুধিছে। তো কুৱেশ্যন নম্বৰ 2 আমি সলভ কৰিম। কুৱেশ্যন নং 2। তো ইয়াত আমি জানো যে যদি n² আৰু n+1 স্কুৱেৰ, এই দুটাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? 2n, এইটো আছে। চ' আমি এইটো এনেকৈ সলভ কৰিব পাৰিম। যিহেতু কুৱেশ্যনত কৈছে যে n-1 হোল স্কুৱেৰ আৰু n² মাজত কিমানটা আছে? তো 2 যদি আমি লগাই দিওঁ, কি হৈ যাব? 2n-1। চ' এইটো কাৰেক্ট আনচাৰ হ'ব 2n-1। এইটো হ'ব কাৰেক্ট আনচাৰ। ইয়াত আছে কাৰেক্ট আনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন 3ত আছে 8ৰ গণকৰ একক স্থানত অংকটো হ'ল। কুৱেশ্যন নম্বৰ 3 মই সলভ কৰিম এতিয়া। চাবা, কুৱেশ্যন নম্বৰ 3 8 নহয়, আগতে চাগে 8 কৈছিলোঁ। 18ৰ গণকৰ একক স্থানৰ অংকটো। এতিয়া একক স্থান মানে কি তোমালোকে জানা? ধৰি লোৱা মই 3টা নম্বৰ এটা এক্সাম্পল লওঁ, 1 2 আৰু 3। এইটো একক, দশক এনেকৈ আৰম্ভ হয়, এইটো লাষ্টৰটো একক স্থানত। এতিয়া এই নাম্বাৰটো গণ কৰিবা। গণ মানে কি? 18 আমি গণ কৰিম। গণ মানে কি? কিউব। এতিয়া গণ কৰিম 18ত। এতিয়া গণ কৰি যিটো নাম্বাৰ পাম, সেই নাম্বাৰটোৰ এই একক স্থানত কি থাকিব সেইটো ওলাব দিছে। চ' আমি 18ত এতিয়া গণ কৰিম। 18ক গণ কৰিব নালাগে, লাষ্টৰ সংখ্যাটো কি আছে এইটো মই এনেকৈ সলভ কৰোঁ, যদি ইজি মেথড হয় এইটো একদম। 18ক আমি লাষ্টত আছে 8। চ' এইটো যদি আমি কিউব কৰিম, কিউব মানে কি? 8 3টা পূৰণ হৈ আছে, 1 2 3টা। এতিয়া চাবা, 8 × 8 কিমান হ'ব? 64। লাহে লাহে কৰিব এনেকৈ। 64 × 8। যেতিয়া 64 × 8 কৰিবা, তেতিয়া আনচাৰটো পাবা তোমালোকে 512। একক স্থানত কি পাইছোঁ আমি? 512। তো একক স্থানত কি পাইছোঁ? 2। তো এইটো কাৰেক্ট আনচাৰ হ'ব কি? 2 ক'ত আছে? অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ। অ'কে, দেন
কুৱেশ্যন নম্বৰ কিমান 4 কুৱেশ্যন নম্বৰ 4 এটো এনেকুৱা কুৱেশ্যন আহে মই দেখিছোঁ বহুত ডিস্ট্ৰিক্টত আহিছে এনেকুৱা কুৱেশ্যন সহজ হয় কিন্তু মেথডটো তোমালোকে খেলিমেলি লগাই দিবা সেইকাৰণে চোৱাটা একদম সহজ হৈ আছে কুৱেশ্যনটো যদি n² - 1 8 বিভাজ্য হয় তেন্তে n হ'ব n কি হ'ব মানে এক নম্বৰত কৈছে ইয়াত আছে যে স্বাভাৱিক সংখ্যা অপশ্যন বিত আছে এটা যুগ্ম সংখ্যা অপশ্যন চিত আছে অখণ্ড সংখ্যা এন অপশ্যন ডিত আছে এটা যুগ্ম অখণ্ড সংখ্যা এতিয়া চোৱা আমি কেনেকৈ সলভ কৰোঁ এইটো কুৱেশ্যন 4 কুৱেশ্যন নং 4 সো ইয়াত আছে কন্ডিশনটো আছে n - 1 8 বিভাজ্য যদি হয় তেতিয়া যদি আমি n জায়গাত যদি 1 লওঁ n² - 1 কি হৈ যাব একত যদি আমি স্কয়াৰ কৰিম 1 যদি আমি স্কয়াৰ কৰিম 1 ই থাকিব 1 ৰ পৰা 1 গুচি গ'লে কি থাকিব প্লাছৰ 1 ৰ পৰা মাইনাছৰ 1 গুচি গ'লে 0 এতিয়া হৈছে এটা কন্ডিশন পাইছো ইয়াত এতিয়া n জায়গাত আমি 2 লওঁ স্কয়াৰ কৰি 2 গুণ 4 ইয়াত 1 আছে সৰি ইকুৱেল নহয় মাইনাছ হ'ব 2 গুণ 4 মাইনাছৰ 1 কিমান থাকিব ইয়াত 3 কিমান পাইছো আমি 4 ৰ পৰা 1 গুচি গৈছে 3 পাইছো এতিয়া চোৱা আমি n জায়গাত কি লম 2 কৈ দেখিছো এতিয়া আমি n জায়গাত 3 দেখো তে স্কয়াৰ কৰিম মাইনাছৰ 1 3 3 গুণ 9 মাইনাছৰ 1 কিমান থাকিব আনসাৰ 8 হয়নে এতিয়া চোৱা আমি এতিয়া কৰিছো চোৱা প্ৰথমটো চোৱা আমি 1 যেতিয়া লৈছো এতিয়া চোৱা কন্ডিশনটো চোৱা অপশনটো চোৱা এক নম্বৰত কৈ স্বাভাৱিক সংখ্যা আমি এক নম্বৰত কৈ এক স্বাভাৱিক সংখ্যা দেখিছো 0 ওলাইছে তাৰ মানে এটো নহয় আমি এটো একদম এলিমিনেট কৰি দিছো অপশন বি টো চাও কৈছে n অড ইন্টিজাৰ মানে এটা অযুগ্ম সংখ্যা এতিয়া আমি 2 এৰে কৰিছো এতিয়া এটা অযুগ্ম সংখ্যা পাইছো তাৰ মানে এটো কাৰেক্ট হ'ব এটো কাৰেক্ট অপশন বি টো কাৰেক্ট হ'ব কৈছে অপশন সি টো চোৱা অপশন সি কৈছে যে অখণ্ড সংখ্যা হ'বই নোৱাৰে কেনেকৈ হ'ব পাৰে অখণ্ড সংখ্যা সো অপশন কোৱেশ্চন নম্বৰ 4 লৈকে আমি এটা সমাধান কৰিছো এতিয়া চোৱা কোৱেশ্চন 5 এতিয়া আমি কোৱেশ্চন 5 সমাধান কৰিম কোৱেশ্চন 5 ত আছে যে কোৱেশ্চন 5 ত আছে যদি এটা সংখ্যাৰ লসাগু আৰু গসাগুৰ যোগফল 60 আৰু হিহঁতৰ গসাগুতকৈ 10 বেছি হয় তেন্তে সংখ্যা দুটাৰ পূৰণফল ওলোৱা আমি সংখ্যা দুটাৰ পূৰণফল ওলাব লাগে এতিয়া চোৱা কি দিয়া আছে প্ৰথমতে কোৱেশ্চন 5 ত কোৱেশ্চন নং 5 ত দিয়া আছে প্ৰথমতে যে লসাগু মানে এল কোৱেশ্চন তোমালোকে বুজি পোৱা চাগে ইংলিশ অলপ এলসিএম মানে লসাগু প্লাস গসাগু মানে HCF কিমান দিয়া আছে HCF দিয়া আছে 60 দুটা কিমান দিয়া 60 দিয়া আছে হয় না যোগফল দিয়া আছে যোগফল কিমান দিয়া আছে 60 সো আমি যোগ কৰিছো লসাগু আৰু গসাগু কিমান যোগ কৰিছো 60 আকৌ কৈছে কোৱেশ্চনত যে হিহঁতৰ লসাগু হৈছে গসাগুতকৈ 10 বেছি তাৰ মানে এটো হৈ যাব যে LCM লসাগু ইকুৱেল HCF 10 কিমান কৈছে 10 বেছি তো বেছি কাৰণ আমি যোগ চিন দিছো আৰু 10 কৈছে কাৰণ 10 যোগ কৰিছো আৰু কোৱেশ্চনত কৈছে এতিয়া লাষ্টত কৈছে যে সংখ্যা দুটাৰ পূৰণফল লোৱা এতিয়া সংখ্যা দুটাৰ পূৰণফল আমি কেনেকৈ ওলাম যেতিয়া লসাগু আৰু গসাগুৰ পূৰণফল মানে কি সংখ্যা দুটাৰ পূৰণফল প্ৰথমতে তো সংখ্যা দুটা ওলাব লাগিব সো ইয়াত আমি ধৰি লম যে let LCM equal x আমি ধৰি লৈছো LCM x মানে লসাগু x বুলি ধৰি লৈছো আৰু HCF গসাগু আমি y বুলি ধৰি লৈছো দেন যদি চোৱা আমি লসাগু ধৰিছো x আৰু গসাগু ধৰিছো y তাৰ মানে কি লিখিব পাৰিম x + y = 60 লসাগু আছিল x আৰু গসাগু আছিল y লসাগু আৰু গসাগু দুটা যোগ কৰি কিমান পাইছো 60 এটো যদি আমি এক নং সমীকৰণ ধৰো এতিয়া চোৱা আকৌ কোৱেশ্চন এইটো কন্ডিশন মানে আমি এনেকৈ সজাই লৈছো এতিয়া কন্ডিশন 2 টো আমি সজাও
LCM মানে কি LCM মানে x লহাগু মানে x ধৰিছিলোঁ ইকুৱেলছ ইন HCF মানে কি y প্লাছ 10 এতিয়া চোৱা এইটো আমি 2 নং সমীকৰণ বনাই লৈছোঁ এতিয়া চোৱা আমি এই 2 নং সমীকৰণত x ৰ মান পাইছোঁ y প্লাছ 10 লগতে ইকুৱেশ্যনো পাইছোঁ 2 নং সমীকৰণ আৰু x ৰ মানটো যদি আমি x ৰ মান যদি আমি 1 নংত বহাই দিওঁ 1 নংত বহুৱাই পাওঁ মোৰ অসমীয়া অলপ বেয়া আছে মানে মই ইংলিছ মিডিয়ামতো সেইকাৰণে অসমীয়া অলপ বেয়াই চোৱা এতিয়া চোৱা কি আছে x প্লাছ y ইকুৱেল 60 আমি x ৰ মান বহাম x ৰ মান কি পাইছোঁ x ৰ মান পাইছোঁ y প্লাছ 10 x ৰ জেগাত y প্লাছ 10 বহাই দিছোঁ লগত কি আছিল প্লাছৰ y ইকুৱেল 60 দেন চোৱা ইয়াত আমি কি ৰাখি দিছোঁ y এটা প্লাছৰ এটা y প্লাছৰ আমি দুটা y পাইছোঁ দুটা y ইকুৱেল কিমান আছে 60 ইকুৱেল সেইকাৰণে প্লাছৰ 60 আছিল প্লাছৰ 60 ইকুৱেলৰ এই সাইডত কিবা কি আছে প্লাছৰ 10 or 10 সৰি প্লাছৰ 10 এফালে গুচি গ'লে মাইনাছৰ 10 এটা কি হৈ যাব 2y ইকুৱেল 60 ৰ পৰা 10 গুচি গ'লে 50 দেন চোৱা y ইকুৱেল ওপৰত কি থাকিব 50 আৰু এই দুইটো তলত আহি যাব পূৰণত আছে ইয়াত কি আছে লগত আছে এটা আহি গ'লে কি হৰণত হৈ যাব পূৰণত আছে ইয়াত আহি গ'লে হৰণত হৈ যাব এতিয়া 2 পাছত কেইবাৰ 2 দুগুণে 4 2 দুগুণে 4 ইয়াত 1 আহি গৈছে 2 5 গুণ 10 মানে কি পাইছোঁ y ৰ মান y ইকুৱেল 25 পাইছোঁ এতিয়া এই y 25 পাইছোঁ এতিয়া আমি x টো পোৱা নাই এতিয়া x ৰ মানটো আমি ক'ত বহাম x ৰ মানটো আমি এতিয়া চোৱা আমি y ৰ মানটো ক'ত বহাই দিম এই 2 নংত বহাই দিম এতিয়া 2 নংত y ৰ মান বহাম 2 নং কি আছে x ইকুৱেল y প্লাছৰ 10 এটা 2 নং আছে এইটো চোৱা 2 নং আছে এইটো তো x আমি কিহৰ মান পাম y ৰ মান x ইকুৱেল y ৰ মান পাইছোঁ 25 প্লাছ 10 দেন এইটো হৈ যাব x ইকুৱেল 25 লগত 10 যোগ কৰিলে এইটো হ'ব 35 তো আমি x কিমান পাইছোঁ x পাইছোঁ কিমান 35 আৰু y কিমান পাইছোঁ y পাইছোঁ 25 এতিয়া আমি x আৰু y পাইছোঁ এতিয়া কুৱেশ্যনত কৈছে যে সংখ্যা দুটাৰ কি ফল ওলাব লাগে পূৰণফল ওলাব লাগে এতিয়া পূৰণফল মানে কি সংখ্যা দুটা মানে কি আমি ধৰিছিলোঁ সংখ্যা দুটা কি আছিল এটা সংখ্যা আছিল লহাগু আৰু এটা আছিল গহাগু দুটা পূৰণ কৰি দিম মানে x আৰু y পূৰণ কৰি দিম লহাগু আৰু গহাগু পূৰণ কৰি দিম এনেকৈ ওলাই LCM কি লিখি আছে এইবিলাক LCM ইনটু HCF দুটা পূৰণ কৰি দিম LCM মানে কি ধৰিছিলোঁ x ধৰিছিলোঁ তো x কিমান পাইছোঁ 35 ইনটু আৰু y কি ধৰিছিলোঁ HCF y ৰ মান কিমান পাইছোঁ 25 দুটা পূৰণ কৰিলে আমি কি পাম 875 এইটো হ'ব কাৰেক্ট আনচাৰ চাওঁ 875 ক'ত আছে এইটো অপশ্যন এ এইটো কাৰেক্ট আনচাৰ হ'ব চোৱা এট অপশ্যন এ এইটো অপশ্যন এ এতিয়া কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কৈছে যদি x স্কুৱেৰ প্লাছ 6x প্লাছ 9 দিঘাত বহুপদটোৰ শূন্য আলফা প্লাছ বিটা তেন্তে কি ওলাব লাগে আলফা আৰু বিটা ওলাব লাগে এতিয়া চোৱা আলফা আৰু বিটা ওলাম এতিয়া কি দিয়া আছে ইয়াত দিয়া আছে x স্কুৱেৰ প্লাছ 6x প্লাছ 9 এইটো কুৱেশ্যন নম্বৰ 6 আমি টাইম সলভ কৰিম কুৱেশ্যন নম্বৰ 6 ইকুৱেশ্যনটো কি দিয়া আছে x স্কুৱেৰ প্লাছৰ 6x প্লাছৰ 9 চোৱা এইটো আমাৰ ওলাব লাগে ইয়াৰ পৰা আলফা ইনটু বিটা আলফা আৰু বিটাৰ মান ওলাব লাগে না আলফা আৰু বিটাৰ মান ওলাব লাগে এতিয়া চোৱা এইটো কৰাৰ বেলেগ ৰুল আছে যে আলফা প্লাছ বিটা ইকুৱেল b/a এইটো আমি জানো আলফা প্লাছ বিটা ইকুৱেল মাইনাছ b/a আৰু আকৌ আলফা ইনটু বিটা c/a আমি এইটো জানো সো এনেকৈ কৰিব পাৰোঁ আৰু এটা আছে একদম মিডল ফেক্টৰ ইউজ কৰি যেনেকৈ উৎপাদক বিশ্লেষণ কৰা শিকিছে এইটো তোমালোকে জানাই উৎপাদক বিশ্লেষণ কেনেকৈ কৰে প্ৰথম পদ এক্সৰ আগত একো মানে কি আছে এক এটা আছে এই প্ৰথম পদৰ লগত লাষ্টৰ পদ পূৰণ কৰিম একৰ লগত 9 পূৰণ কৰি 9 হৈছে এতিয়া চোৱা এনেকুৱা দুটা নাম্বাৰ ওলাব লাগিব যি দুটা নাম্বাৰ আমি পূৰণ কৰি এই 9 পাম আকৌ এই দুটা নাম্বাৰ প্লাছ বা মাইনাছ কৰি মাজৰ নাম্বাৰটো পাম মাজত কি আছে 6 আছে তেম জানো 3 3 গুণ 9 আকৌ 3 লগত 3 প্লাছ কৰিলে কিমান হয় 6 হয় তো x স্কয়াৰ প্লাছৰ 3x আৰু প্লাছৰ 3x প্লাছৰ 3টা প্লাছৰ 6টা x হৈ গৈছে আৰু ইফালে কি আছে লাষ্টত যেটো ধ্ৰুবক পদ জানো 9 তে চোৱা
দুটাৰ পৰা আমি কমন ল'ম ইয়াতো x আছে আমি x কমন লৈছোঁ x দুটা আছিল এটা আহি গৈছে xৰ পাৱাৰ দুটা আছিল মানে কি x দুটা আৰু এটা আহি গৈছে ইয়াত প্লাছে প্লাছ x কেঞ্চেল হৈ যাব ইয়াত কিবা কি আছে 3 আৰু এটা কি পাইছোঁ ইয়াত x আছে ইয়াত x নাই আমি x কমন ল'ব নোৱাৰিম ইয়াত 3 আছে 3 নট যায় নে যাব তেতিয়াহ'লে আমি কি কমন ল'ব পাৰিম 3 কমন ল'ব পাৰিম 3 কমন লৈছোঁ ইয়াত কিবা কি আছে x 3 x আছিল 3 আহি গৈছে x বাকি আছে এতিয়া সো ইয়াত কি দিব লাগিব প্লাছ ইনটু প্লাছ দ্যাট ইজ প্লাছ 3 নট কিবাৰ যাব 3 বাৰ 3 3 গুণে 9 এতিয়া সো আমি কি পাম x + 3 আৰু এটা কি পাইছো x + 3 এতিয়া আমি যদি শূন্য যেটা ওলাম x = এটা -3 মানে ডাইৰেক্ট কৰি দিছো ইয়াত আৰু x = আৰু এটা কি হ'ব -3 কাৰণ প্লাছ আৰু আছে ইফালে হলে গুছি গলে -3 হৈ যাব এতিয়া সো আলফা আৰু মানে বিটা দুটো এটো x আলফা ধৰি লোৱা এটো x দুটো বিটা ধৰি লোৱা তাৰ মানে আলফা আৰু বিটা কিমান হৈ যাব মানে আলফা প্ৰথম আলফা x আৰু বিটা কি সরি আলফা -3 বিটা হৈ যাব কি -3 এতিয়া আমি এটো আলফা প্লাস বিটা দুটা যোগ কৰিলে কি মান হৈ যাব -6 এতিয়া আমি আলফা প্লাস বিটা কৰিম এতিয়া কিমান হৈ যাব এটো -3 প্লাস -3 কিমান হৈ যাব -3 প্লাস ইনটু মাইনাস দ্যাট ইজ মাইনাস আর 3 3 কিমান 6 -6 হৈ গৈছে মানে আলফা প্লাস বিটা কিমান পাইছো 6 তে সোয়া অপশনটো যদি তুমি লক্ষ্য কৰা অপশন এত আছে a = মাইনাস আর আলফা ইনটু আলফা প্লাস বিটা = 6 অপশন বি ত আছে এটা এটো তো নাই কারণ আলফা প্লাস বিটা আমি পাইছো -6 এটা প্লাস 6 আছে তার মানে এটা নহয় অপশন বি সোয়া আলফা = মাইনাস আর বিটা আলফা প্লাস বিটা = -6 এটো হ'ব পাৰে এতিয়া সো এটো -6 আছে বিটা আলফা প্লাস বিটা এটো আলফা প্লাস বিটা -6 আছে এটা তো নহয় অপশন 3 টো নহয় কিয় নহয় কারণ ইয়াত প্লাস আর 6 আছে আমার আমি পাইছো -6 এটো নহয় অপশন এই দুটাৰ পৰা এটা হ'ব দুটাৰ পৰা এটা কেনেকৈ হ'ব আমি কেনেকৈ কম পাই এতিয়া আলফা এটো হ'ব না এটো হ'ব এতিয়া সো আমি জানো আলফা প্লাস বিটা = আলফা কি হ'ব আলফা = বিটাই হ'ব সো কারেক্ট আনসার হ'ব ডি এতিয়া সো তা কোশ্চেন নাম্বার 7 আমি এতিয়া কোশ্চেন নাম্বার 7 সলভ কৰিম কোশ্চেন নাম্বার 7 আছে 2x² - 3x + p দিঘাত বহুপদটোৰ এটা 0 3 হলে আনটো 0 হ'ব 3-4টা অপশন আছে এতিয়া চাও কোনটো হয় সো ইয়াত দিয়া আছে ইকুয়েশনটো কোশ্চেন নাম্বার 7 ত দিয়া আছে 2x² - 3 x + p ভিডিও কোৱালিটি বিলাক অলপ বেয়া হৈ আছে তথাপিও মই চেষ্টা কৰিছো ফাৰ্স্ট ভিডিও অলপ ক্যামেৰা অন থাকিলে অলপ প্ৰেসাৰ থাকে সো ট্রাই কৰিছো আৰু ইয়াত দিয়া আছে কিমান এটা শূন্য দিয়া আছে 3 এটা শূন্য দিয়া আছে 3 তাৰ মানে আমি ধৰি লও x = 3 ধৰি লও তো কি আছে যত আমি x পাইছো তাত আমি 3 বহাই দিম 2 * যেহেতু এই 2 x লগত পূৰণ হৈ আছে 2 লিখিছো আৰু x মান কিমান পাইছো 3 কি হৈ যাব স্কয়ার আছে কোশ্চেনত -3 আৰু x এতিয়া সোয়া 3 x লগত পূৰণ হৈ আছে আৰু লগত কি আছে x মান কিমান পাম আমি 3 আৰু p জানেকে আছে নেকি p 2 * 3 * 3 কিমান হ'ব 9 -3 3 * 3 ইট ইজ 9 প্লাস আর p 2 * 18 -9 প্লাস আর p ইয়াত থাকিব 18 পৰা 9 গুছি গলে ইয়াত থাকিব 9 প্লাস আর p পাইছো এতিয়া সোয়া যদি আমি ইয়াত p ৰাখি দিও ইকুৱেল কি পাম এটো এফালে কিফালে গুছি গলে -9 হৈ যাব হয়নে সো এতিয়া সোয়া আকৌ কোশ্চেনত আমি p এর মান পাইছো -9 এতিয়া যদি আমি ইকুয়েশনটা আকৌ লিখিলো 2x² - 3x -9 = 0 এতিয়া সোয়া আলফা প্লাস বিটা ইকুৱেল আলফা প্লাস বিটা আমি কি জানো -v/a এতিয়া সোয়া b মানে কি আছে ইয়াত এটো b মানে কি আছে -3 আৰু এটো সূত্ৰ -3 এটো মাইনাস আছে এটো মাইনাস আছে ব্যাকেট হ'ব এটা এ কিমান গৈছে x² আগত কি আছে 2 তো এটো কি হৈ যাব মাইনাস ইনটু মাইনাস দ্যাট ইজ প্লাস 3 তলত কি আছে 2 এতিয়া সোয়া আকৌ আলফা প্লাস বিটা ইকুৱেল 3/2 এতিয়া যদি আলফা আমি ইয়াত আমি 3 ধৰি লও 3 প্লাস বিটা ইকুৱেল 3/2 এতিয়া সব আনসার ওলাই যাব ইন প্রাইস ইন বিলাক দিলে হইলাক বিটা ইকুৱেল 3/2 ইয়াত প্লাস 3 আছে বল গুছি গলে -3 তো এটো কি হৈ যাব 3 তালে মানে একো না 1 আছে
2 কি আমি 2 কমন লহাব লৈছো এতিয়া চোৱা 1 3 লগত ক্ৰছ মাল্টিপ্লাই হৈ আছে এতিয়া চোৱা ক্ৰছ মাল্টিপ্লাই হৈ আছে 1 3 গুণ 3 প্লাস ইনটু মাইনাস মাইনাস 2 3 গুণে 6 এটো কি হৈ যাব ইয়াত -6 ৰ পৰা 3 গুচি গলে প্লাসৰ 3 গুচি গলে দ্যাট ইজ -ৰ 3 আচৰা 2 আনসার হৈ যাব -3/2 কত আছে -3/2 -3/2 আছে অপশন বি সো কিমান সময় লাগে এটা কোৱেশ্চন কৰোতে এতিয়া সো কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 আছে যদি ax + by + t - s = 0 আৰু bx + ay + s - r = 0 a not equal b তাৰ মানে a আৰু b এক হ'ব নোৱাৰে a not equal b সমীকৰণ প্ৰণালীৰ সমাধান 2 আৰু 2 এই দুটাৰ সমাধান হৈছে 2 * 2 2 আৰু 2 ইনটু নহয় তেন্তে কোনটো সম্বন্ধ সত্য হ'ব এটো কেইটামান সম্বন্ধ দিয়া আছে এতিয়া চাবলৈ কিটো সম্বন্ধ সত্য হয় এতিয়া আমি চাম এতিয়া সো কোৱেশ্চন আমি 8 সলিউশন কৰিম কোৱেশ্চন এটত কি দুটা ইকুৱেশন দিয়া আছে এনি দুটা পাতি লও ax + by + bracket t - s = 0 এটো এটা ইকুৱেশন দিয়া আছে আৰু এটা ইকুৱেশন দিয়া আছে bx + ay + s - r = 0 আৰু দুটা এই দুটা ইকুৱেশনৰ সমাধান দিয়া আছে 2, 2 সৰি 3 লিখি দিছো 2 এতিয়া চোৱা তাৰ মানে x আৰু y ৰ মান 2 আমি এটো ইয়াৰ পৰা এটো গম পাইছো এতিয়া চোৱা আমি তো এই প্ৰথম সমীকৰণটো আমি ইটো আমি সলভ কৰো কি আছে 2 আমি x ৰ জায়গাত আমি 2 বহাই দিও কি হৈ যাব এটো 2a + y ৰ জায়গাত 2 বহাই দিলে 2b + সিকিনি যেনেকৈ আছে এনেকৈ থাকিব t - s = 0 এটো আমি এক নং সমীকৰণ বনালিছো এতিয়া সো এটো b এটো আমি এটো সলভ কৰিম এটো 2 নম্বৰটো কি আছে bx b ৰ জায়গাত 2 লোৱা সৰি x ৰ জায়গাত 2 লোৱা লগত কি আছে b প্লাস এত কি হৈ যাব y কি হৈ যাব 2 তাৰ মানে 2 আমি a লগত পূৰণ কৰিলে 2a + s - r = 0 এতিয়া চোৱা ওপৰৰ এই সমীকৰণটো চোৱা এক নং সমীকৰণ যেটো আৰু 2 নং সমীকৰণটো চোৱা 2 নং সমীকৰণ কি পাইছো ইয়াত চোৱা a2 আগত আছে a2 পিছত আছে যদি তুমি এনেকৈ হজাই লও এটো যদি হজাই লও কি হৈ যাব প্ৰথমতে আমি a2 লিখো প্লাসৰ 2b এতিয়া চোৱা হেত কি আছে s - r = 0 এটো হৈ যাব এতিয়া চোৱা আমি 1 নং আৰু 2 নং এটো পাইছো আৰু এটো 2 নং সমীকৰণ লিখি লব পাৰা তে 1 ৰ পৰা 2 যদি মাইনাস কৰো এটা আমি ডাইৰেক্টলি আনসাৰটো পাই যাম হয় না নহয় তেতিয়া আমি 1 ৰ পৰা 2 মাইনাস কৰিম 1 ৰ পৰা 2 মাইনাস 1 ৰ পৰা 2 মাইনাস কৰিছো t - s এতিয়া চোৱা প্ৰথমতে চোৱা এইখিনি ইয়াত কি আছে প্লাসৰ 2a প্লাসৰ 2b ইয়াতো আছে প্লাসৰ 2a প্লাসৰ 2b এতিয়া মাইনাস কৰিম এটোৰ পৰা এটো মাইনাস কৰিম তেলে a2 এটো ডাইৰেক্ট ক্যান্সেল গুচি যাব হয় না নহয় 2a + 2b আৰু 2a + 2b ক্যান্সেল গুচি যাব ওপৰত কি থাকিব t - s ওপৰত থাকিব t - s আৰু চোৱা তলত কি আছে তলত থাকিব যেটো মাইনাস কৰিম তো মাইনাস ইনটু দিবই লাগিব তলত থাকিব s - r = 0 এতিয়া চোৱা এটো যেটো মাইনাস ইনটু হৈ আছে t - s মাইনাস ইনটু প্লাস দ্যাট ইজ -s মাইনাস ইনটু মাইনাস দ্যাট ইজ প্লাস এতিয়াত কি আছে r = 0 এটো দিব নালাগে এতিয়া চোৱা মাইনাসৰ কেইটা s আছে ইয়াত দুটা s আছে তো মাইনাসৰ 2s আৰু ইয়াত কি আছে প্লাসৰ t আৰু কি আছে প্লাসৰ r = 0 দেছোৱা আমি যদি ইয়াত পৰা মাইনাসৰ 2s ইকুৱেলৰ পৰা ইফালে যেনেকৈ আছিল তেনেকৈ ৰাখি দিছো আৰু প্লাসৰ t আৰু মাইনাসৰ প্লাসৰ r2 ইফালে গুচি গলে কি হৈ যাব মাইনাসৰ t ৰবা 1 মিনিট খেলিমেলি লাগিছে ইয়াত ঠিকই আছে মই ভাবিছিলো অলপ খেলিমেলি লাগিছিল কিন্তু লগা নাই ঠিকই আছে ইয়াত আছে মাইনাসৰ t এতিয়া চোৱা ইয়াত কি আছে প্লাসৰ r আছে ইকুৱেলৰ ইফালে ইকুৱেলৰ লেফট সাইডত যেতিয়া ৰাইট সাইডত গুচি যাব তেতিয়া মাইনাসৰ কি হৈ যাব r ইকুৱেল কি আছে 0 সৰি এতিয়া তুমি ইকুৱেল টু ইফালে লৈ আছো নহয় এতিয়া আমি ইয়াত যেটো মাইনাস আছে আমি যদি ইয়াত মাইনাসৰে আমি পূৰণ কৰি দিও মাইনাসৰে পূৰণ কৰি কি হৈ যাব প্লাসৰ 2s ইকুৱেল মাইনাস ইনটু মাইনাস প্লাস হৈ যাব প্লাসৰ t আৰু প্লাসৰ কি হৈ যাব r
চোৱা আমাৰ আনচাৰ কি হৈ যাব, এইটো হ'ব আনচাৰ 2s ইকুৱেল t মাইনাছৰ প্লাছৰ r। ক'ত আছে আনচাৰটো, এইটো চোৱা ক'ত আছে ক'ত আছে 2s, এইটো আছে 2s ইকুৱেল r প্লাছ t। আমি কি পাইছোঁ 2s ইকুৱেল t প্লাছ r, মানে একেই, আৰটো এইফালে আহিলে 2t, টিটো হৈ গুচি গ'লে একেই, এইটোৱে থাকিব, তাৰমানে এইটোৱে কাৰেক্ট আনচাৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ আমি এতিয়া 8 সমাধান কৰিছোঁ। কুৱেশ্যন নম্বৰ 9, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ আছে, আমি কুৱেশ্যন 10টা চেলেক্ট কৰিবলৈ চেষ্টা কৰিম। 25 মিনিট হ'লেই মানে ইয়াতেই। মোৰ ভিডিঅ'ৰ কোৱালিটিটো ফাৰ্ষ্ট ভিডিঅ'টো সেইকাৰণে কোৱালিটিটো অলপ বেয়া হৈছে, একো নাই, লাহে লাহে ভাল কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু এইটো চেনেলত বহুত ভাল ভাল ভিডিঅ' আহিব, যেনেকৈ ক্লাছ 10ৰ মেথছৰ কুৱেশ্যন, যেনেকৈ মেথছৰ চেপ্টাৰ বহুপদ আছে, অংকন আছে, 2টা চেপ্টাৰ যদি তোমালোকে কমপ্লিট কৰা তেতিয়াহ'লে 8 মাৰ্কছ, ডাইৰেক্টলি 8 মাৰ্কছ কমন পাই যাব তোমালোকে। 2টা চেপ্টাৰৰ পৰা 4 8 মাৰ্ক কুৱেশ্যন আহিব। আৰু যিটো অংকন চেপ্টাৰ, তাত 9টা কুৱেশ্যন আছে, 9টা কুৱেশ্যনৰ পৰা যিকোনো এটা কুৱেশ্যন 100% গেৰাণ্টি আহিব এটা কুৱেশ্যন। আৰু বহুপদ চোৱা 2.2 আৰু 2.3 ভালদৰে যদি বুজি লোৱা তেতিয়াহ'লে তাৰ পৰাও 4 মাৰ্ক এটা কমন। এতিয়া চোৱা আমি পাছ কৰাৰ কাৰণে লাগে আমাৰ 15 মাৰ্ক, আমি এইখিনিতে পাই গৈছোঁ কিমান মাৰ্ক, 8 মাৰ্ক। তো মই আনিম সেইকেইটা চেপ্টাৰ লাহে লাহে মই ছল্ভ কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 9ত কি আছে, কুৱেশ্যন নম্বৰ 9ত দুটা ইকুৱেশ্যন দিয়া আছে, কৈছে rx প্লাছ py ইকুৱেল টু, আৰু এটা দিয়া আছে x প্লাছ 2y ইকুৱেল 15। সমীকৰণ প্ৰণালীৰ অদ্বিতীয় সমাধান থাকিলে পিৰ মান ওলাব লাগে। চোৱা এইটো কুৱেশ্যন অলপ দীঘল আছে, কিন্তু আমি তেনেকৈ ছল্ভ কৰিব লাগিব। চোৱা ছল্ভ কৰি দিছোঁ মই। চোৱা এই দুটা ইকুৱেশ্যন দিয়া আছিল কুৱেশ্যন নম্বৰ 9ত, আৰু কুৱেশ্যন অদ্বিতীয় সমাধানৰ কাৰণে আমাৰ কি ওলাব লাগে, সমাধান থাকিলে পিৰ মান ওলাব লাগে। চোৱা এতিয়া এই দুটা আমি সমীকৰণ যেতিয়া আমি কনভাৰ্ট কৰি এনেকৈ, এইটো আমি লিখিব পাৰিম এনেকৈ 4x প্লাছৰ py, এইটো ইকুৱেল এইফালে প্লাছৰ 2 আছে, এইফালে গুচি গ'লে মাইনাছৰ 2 ইকুৱেল 0, আৰু এইটো হৈ যাব x প্লাছৰ 2y মাইনাছৰ 15 ইকুৱেল 0 হৈছে। এতিয়া চোৱা আমি কি জানো, অদ্বিতীয় সমাধান কেতিয়া থাকে, যেতিয়া নেকি a1/a2 নট ইকুৱেল b1/b2 হ'ব, তেতিয়াহে অদ্বিতীয় সমাধান থাকিব। তেতিয়া চোৱা a1/a2, a1 কি আছে 4 আৰু a2 কি আছে, xৰ আগত ইকুৱেল মানে কি একেটা আছে, তাৰমানে a1 আছে 4 আৰু a2 কিমান আছে 1, নট ইকুৱেল b1 কি আছে p, b1 কি আছে p, এইটো b1 p আছে, আৰু b2 কি আছে 2। এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিব পাৰিম, কি হৈ যাব 1 ইনটু p, দ্যাট ইজ p নট ইকুৱেল 2 4 লগত 8। এতিয়া মানে পিৰ মান 8ৰ বাহিৰে যিমানকেইটা নাম্বাৰ থাকিব সেই গোটেইখিনি আমি কি হ'ব পাৰিব, পিৰ মান হ'ব, বুজি পাইছা, মানে পিৰ মান 8 হ'ব নোৱাৰিব, এই 8ৰ বাহিৰে যিকোনো হ'ব পাৰে। এতিয়া চোৱা অপশ্যন চোৱা, অপশ্যনত আছে এই কি ওপৰত চোৱা, 1 নম্বৰত আছে 7, 2 নম্বৰত আছে 4, 3 নম্বৰত আছে -7, আৰু 4 নম্বৰত আছে 6। এতিয়া চোৱা গোটেইখিনি হয়, কিন্তু ইয়াত এনেকুৱা লাগিছে যে অপশ্যনত ভুল আছে, কাৰণ আৰু এটা অপশ্যন দিব লাগিছিল, এইটো কিবা এটা অপশ্যন দিব লাগিছিল যে অল অফ দিছ, যে গোটেইখিনি হয় আনচাৰ, কাৰণ আমি জানো যে 8ৰ বাহিৰে যিকোনো হ'ব পাৰে, চ' গোটেইখিনি হ'ব পাৰে আনচাৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 10, লাষ্ট সমাধান কৰিম, এইটো পাৰ্ট 1 আৰু পাৰ্ট 2ত মই দিম, বাকী গোটেইখিনি ছল্ভ কৰি দিম, আৰু চাম যাতে সময় অলপ কম লাগে তেনেকৈ চেষ্টা কৰিম। এইটো ফাৰ্ষ্ট ভিডিঅ'। অপশ্যন কিতাপ কুৱেশ্যন নম্বৰ 10 চোৱা, কুৱেশ্যন নম্বৰ 10ত আছে তলৰ কোনটো সমীকৰণটোক সিদ্ধ কৰে। সমীকৰণটো কি দিয়া আছে, a স্কুৱেৰ b স্কুৱেৰ x স্কুৱেৰ মাইনাছ b স্কুৱেৰ ax মাইনাছ a স্কুৱেৰ x প্লাছ 1 ইকুৱেল 0। এতিয়া চোৱা অপশ্যন 4টা দিয়া আছে, নাজানো কোনটো হয়, আমি সমাধান কৰিম। এতিয়া আমি ইকুৱেশ্যনটো লিখিলোঁ, ইয়াত কি আছে কুৱেশ্যন নম্বৰ 10ৰ ইকুৱেশ্যনটো কি আছে, ইকুৱেশ্যনটো আছে ইয়াত a স্কুৱেৰ b স্কুৱেৰ x স্কুৱেৰ মাইনাছ b স্কুৱেৰ x মাইনাছৰ a স্কুৱেৰ x প্লাছৰ 1, এইটো আমি ইকুৱেল 0 বুলি ধৰি ল'ব পাৰিম, মানে লিখিব পাৰিম, মানে লিখা আছে কুৱেশ্যনতো লিখা আছে। এতিয়া চোৱা আমি এটা একদম সহজ পদ্ধতি এটা আছে যে তুমি ডাইৰেক্টলি এই যে মিডিল ফেক্টৰ যেতিয়া ভাঙা তেতিয়া কমন লোৱা, তো ইয়াৰ পৰা ডাইৰেক্ট আমি কমন ল'ব পাৰিম। এতিয়া এনেকুৱা যাতে কমন ল'ব পাৰিম,
কি আছে ইয়াত এতিয়া চোৱা এই দুটাৰ পৰা কমন ল'ম পিছত এই দুটাৰ পৰা কমন ল'ম প্ৰথমতে এই দুটা চোৱা ইয়াত এ আছে ইয়াত এ নাই তাৰমানে আমি কমন ল'ব নোৱাৰিম ইয়াত বি আছে ইয়াতো বি আছে ইয়াত বি স্কুৱেৰ ইয়াতো বি স্কুৱেৰ তাৰমানে বি স্কুৱেৰ কমন ল'ব পাৰিম দেন বি স্কুৱেৰ কমন লৈছোঁ ইয়াত এক্স স্কুৱেৰ আছে ইয়াত এক্স আছে তাৰমানে আমি এক্স কমন ল'ব পাৰিম কাৰণ ইয়াত সৰুটো এক্সৰ পাৱাৰ কি কোনো মানে কি একেটা আছে মানে সৰুটো কমন ল'ব পাৰিম এতিয়া চোৱা ইয়াত কি বাকী আছে বি স্কুৱেৰ আহি গৈছে এ স্কুৱেৰ বাকী আছে এ স্কুৱেৰ আৰু এক্সৰ পাৱাৰ দুটা আছিলে এটা আহি গৈছে আৰু এটা কি বাকী আছে এতিয়া চোৱা প্লাছ ইনটু মাইনাছ ডেট ইজ মাইনাছ বি স্কুৱেৰ কেঞ্চেল আৰু এক্স কেঞ্চেল মানে এক আছে ইয়াত একবাৰ গৈছে কেঞ্চেল বুজি পাইছা এতিয়া চোৱা নেক্সট প্ৰচেছ এইখিনিৰ পৰা কমন ল'ম ইয়াত এ স্কুৱেৰ আছে এ স্কুৱেৰ এক্স ইয়াত এও নাই এক্সো নাই কি কমন ল'ম এতিয়া একোৱে কমন ল'ব নোৱাৰিম তেতিয়া আমি ওৱান এটা কমন ল'ম কি কমন মাইনাছৰ ওৱান যিটো মাইনাছ আছে ইয়াত মাইনাছ ওৱান কমন ল'ব লাগিব দেন চোৱা ইয়াত কি বাকী আছে এ স্কুৱেৰ আৰু এক্স মাইনাছ ইনটু প্লাছ ডেট ইজ মাইনাছ ওৱানত ওৱান টাইম যাব ইকুৱেল 0 এতিয়া চোৱা এই দুটা মিলিছে তাৰমানে অংক হৈছে বুজি পাইছা বি স্কুৱেৰ এক্স মাইনাছৰ ওৱান এইটো এটা আৰু এটা কি পাইছোঁ এ স্কুৱেৰ এক্স মাইনাছৰ ওৱান ইকুৱেল 0 এতিয়া এইটো ভাঙিবা বি স্কুৱেৰ এক্স মাইনাছৰ ওৱান ইকুৱেল 0 আৰু এটা কি হ'ব এ স্কুৱেৰ এক্স মাইনাছৰ ওৱান ইকুৱেল 0 ইয়াৰ পৰা চোৱা আমি যেতিয়া এক্স ৰাখিম এতিয়া চোৱা বি স্কুৱেৰ এক্স ইকুৱেল প্লাছৰ আছে মাইনাছৰ আছে বুলি কৈছে গ'লে প্লাছৰ ওৱান এ স্কুৱেৰ এক্স মাইনাছৰ আছে প্লাছৰ হৈ যাব ইয়াৰ পৰা এক্স ৰাখি দিলে তলত কি গুচি যাব বি স্কুৱেৰ আৰু ওপৰত কি আছে ওৱান সেম একেধৰণে ইয়াতো এক্স ৰাখিছোঁ ওপৰত কি আছে ওৱান আৰু তলত কি গুচি যাব এ স্কুৱেৰ তাৰমানে কি হৈ যাব ওপৰত ওৱান এ স্কুৱেৰ বি স্কুৱেৰ এইটো হ'ব কাৰেক্ট আনচাৰ এ স্কুৱেৰ বাই ওপৰত থাকিব ওৱান আৰু তলত থাকিব কি এ স্কুৱেৰ বি স্কুৱেৰ সব ক'ত আছে অপশ্যনটো কুৱেশ্যন নম্বৰ 10 এইটো কুৱেশ্যন নম্বৰ 10 1 বাই এ স্কুৱেৰ বি স্কুৱেৰ মাইনাছ আছে এইটো নহয় যেহেতু মাইনাছ আছে ইয়াত প্লাছৰ আছে তাৰমানে অপশ্যন চি ইজ কাৰেক্ট আনচাৰ এতিয়া চোৱা 10টা কুৱেশ্যন মই সলভ কৰিছোঁ বাকীখিনি সলভ কৰিম বাৰু পাৰ্ট 2ত বাকী গোটেইখিনি আধা ঘণ্টাত কেনেকৈ মানে দিম বাৰু চাওঁ কি হয় এইটো ফাৰ্ষ্ট ভিডিঅ' আছিল গম পাইছোঁ যে ভিডিঅ' কোৱালিটি ইমান ভাল নাছিল তথাপিও মই চেষ্টা কৰিছোঁ নেক্সট ভিডিঅ'ত মই ভালকৈ দিম আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মই কৈছোঁ নহয় মেথমেটিক্স ছায়েন্স ইংলিছৰ ছেকশ্যন বিত যিমানখিনি আছে ন'টিচ কেনেকৈ লিখিব লাগে ৰিপৰ্ট কেনেকৈ লিখিব লাগে এইবিলাক সাধাৰণতে ল'ৰা ছোৱালী কি কৰে ভয় খায় যে লিখিব নালাগে আমি টেক্সট বুক পঢ়ি বা গ্ৰামাৰ চামাৰ পঢ়ি মানে 5 মাৰ্ক এটা হৈ যাব এইখিনি নহয় এইখিনি একদম সহজ ছেকশ্যন বিত ন'টিচ কেনেকৈ লিখিব লাগে জব এপ্লিকেশ্যন কেনেকৈ লিখিব লাগে আৰু বহুত কিবা আছে নহয় ছেকশ্যন বিত সেইখিনি মই লিখাই দিম তোমালোকে চাবা ডাইৰেক্ট কমন আহি যাব আৰু মেথছতো আছে ন মেথছত মই দিম বহুপদ কোৱা আৰু যিখিনি মই কৈছোঁ আৰু গোটেইখিনি কুৱেশ্যন মই সলভ কৰি দিম পৰীক্ষা আহি আছে যিহেতু চাওঁ কেনেকৈ খৰদৰ কৰি মই কাম এইখিনি কৰি দিব পাৰোঁ হ'ব ঠিক আছে যদি ভিডিঅ'খিনি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু শ্বেয়াৰ কৰি দিবা যে লগৰখিনি গম পায় থেংক ইউ অল দ্য বেষ্ট নেক্সট পাৰ্ট আহি আছে আকৌ ছাবস্ক্ৰাইব কৰি ৰাখিবা